হয় নমস্কাৰ, মই পলাশ পিয়ক আৰু বিহালী সমষ্টিত চৰ্চিত এটা নাম অজয় কুমাৰ সিনহা। বহু লোকে ভাবি আছিল তেখেতে বিজেপিৰ পৰা টিকেট প্ৰত্যাশিত আৰু বহু লোকে ভাবি আছিল তেখেত কংগ্ৰেছ দলৰ পৰা টিকেট প্ৰত্যাশিত। এনে কথা চৰ্চা হৈ আছিল অজয় কুমাৰ সিনহাক লৈ। কিন্তু আজি বহু জল্পনা কল্পনাৰ পাছত অজয় সিনহাই আনুষ্ঠানিকভাৱে তেখেতে জয় ভাৰত পাৰ্টিত যোগদান কৰে। যিহেতু যোৱাকালি JMMৰ যিগৰাকী ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন এখন ৰাজহুৱা সভা অংশগ্ৰহণ কৰিছিল আৰু ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ পাছতেই কিন্তু আজি অজয় কুমাৰ সিনহাই জয় ভাৰত পাৰ্টিত যোগদান কৰে আৰু তেখেত মোৰ লগত আছে। মই তেখেতৰ পৰা পোনপটীয়াভাৱে তেখেতৰ প্ৰতিক্ৰিয়া জানিবলৈ বা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। হয়, ইতিমধ্যে আপুনি জয় ভাৰত পাৰ্টিত যোগদান কৰিছে, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? হয়, আপোনালৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আজি মই আনুষ্ঠানিকভাৱে জয় ভাৰত পাৰ্টিত যোগদান কৰোঁ। পাৰ্টিটোত মই নতুনকৈ যোগদান কৰিছোঁ। পাৰ্টিৰ যিখিনি নিয়ম নীতি আছে, শৃংখলা আছে, সেইখিনি মই প্ৰথমতে অৱগত হৈ লওঁ, তাৰপিছতে মই পৰৱৰ্তী কাৰ্যত অংশগ্ৰহণ। আপোনাক মাজতে যিহেতু বহু লোকে বিজেপিৰ পৰা বিচাৰিছিল বা আৰু একাংশ লোকে কিন্তু কংগ্ৰেছৰ পৰাও বিচাৰিছিল, এই সন্দৰ্ভত এতিয়া আপুনি আনুষ্ঠানিকভাৱে আজি যিহেতু জইন কৰিলে, এইসকল লোকে এতিয়া আপোনাৰ সাপেক্ষে ভোট দিব বুলি ভাবেনে? হয়, মই আজি এই 6টা পঞ্চায়তে নহয়, বিহালী সমষ্টিত মই আজি 3 বছৰ ধৰি কাম কাজ কৰি আছোঁ। মই কোনো এটা দলৰ হৈ কাম কাজ তেনেধৰণে কৰা নাছিলোঁ। মই ৰাইজৰ লগতহে মিলি আছিলোঁ। ৰাইজে কৈছে আমি এজন উপযুক্ত প্ৰাৰ্থী বিচাৰোঁ, আমাৰ ক্ষেত্ৰত পাৰ্টিৰ কথাটো নাহে, আপুনি যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আমি নিশ্চয়কৈ আপোনাক নিৰ্বাচনত সহায় সহযোগ কৰিম। জয় ভাৰত পাৰ্টিয়ে যদি আপোনাক বিহালীৰ 71 নং বিহালী বিধানসভা সমষ্টিত টিকেট প্ৰদান কৰে, আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছেনে? হয় হয়, যদি জয় ভাৰত পাৰ্টিয়ে মোৰ প্ৰাৰ্থিত্ব দিয়ে নিশ্চয় মই 26 চনত প্ৰতিদ্বন্দ্বিতা কৰিম। আপুনি জয় হ'ম বুলি ভাবিছেনে? নিশ্চয় নিশ্চয়, মোৰ জয়টো 100% নিশ্চিত। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে অজয় কুমাৰ সিনহা। তেখেতে ইতিমধ্যে যিহেতু জয় ভাৰত পাৰ্টিত যোগদান কৰিছে আনুষ্ঠানিকভাৱে আৰু তেখেতৰ প্ৰথমটো প্ৰতিক্ৰিয়া আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিলোঁ।